গীতৰ মাজেৰে নিজৰ কথাবোৰ কোৱাৰ পিছতেই বিষ্ণুপ্ৰসাদ ৰাভাৰ মনৰ অৱস্থা সলনি হয়। পূজাৰী আদৰি দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই। পূজাৰী আদৰি দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই। বিয়া বিধৰণী শুনুৰি নিৰিণী, বিয়া বিধৰণী শুনুৰি নিৰিণী, জগতৰ নানা বিলাই, জগতৰ নানা বিলাই। হৰি নাম ভকতি, হৰি নাম ৰপতি, হৰি নাম মুকুতি পায়। বৈষ্ণৱ ভকতৰ কৃষ্ণৰ কিংকৰ, সুন্দৰ শংকৰ কিয় নাই। পূজাৰী দিলো এই বৰ্ণ শৰাই, পূজাৰী আদৰি দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই। ভকতি ফুলেৰে মালা আদৰেৰে দিলো যতনে পিন্ধাই। ভকতি ফুলেৰে মালা আদৰেৰে দিলো যতনে পিন্ধাই। শংখ কামুৰুলি জোকাৰি উৰুলি, শংখ কামুৰুলি জোকাৰি উৰুলি, তোমাৰে মহিমা গায়। নামঘৰ চোতালে নিতাল খুলে তালে, গোবিন্দৰ নাম গুণ গাই। পূজাৰী দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই। পূজাৰী আদৰি দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই। পূজাৰী আদৰি দিলো এই বৰ্ণ শৰাই, পূজাৰী দিলো এই বৰ্ণ শৰাই, দিলো এই বৰ্ণ শৰাই, দিলো এই বৰ্ণ শৰাই।
শিৱ সাধনাৰ জৰিয়তে পৃথিৱীৰ পৰা অন্যায় অত্যাচাৰ নাশ কৰিবলৈ সংকল্প গ্ৰহণ কৰি ৰচনা কৰা বিখ্যাত গীতটো ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শৰণ কমল বন্দে ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা জ্বলোৱা খাগ্নিক তপহুম বনি বিনাশক এন্ধাৰ তব জয়ী অগ্নি জ্বলোৱা খাগ্নিক তপহুম বনি বিনাশক এন্ধাৰ তব জয়ী অগ্নি বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ আলোকৰে শিখা উঠক নাচি অজ্ঞান এন্ধাৰ বিনাশী অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শৰণ কমল বন্দে ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা নাচনৰ তালে তালে পুষ্পিত বননি সেবে সেবে হালে জালে বিকশিত ফুলনি নাচনৰ তালে তালে পুষ্পিত বননি সেবে সেবে হালে জালে বিকশিত ফুলনি আমূল মূলে কৰে ভুৱনী ধৰণী পুষ্পিত সুবাসিত গন্ধে বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শৰণ কমল বন্দে ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা শিৱ সাধনাৰ বাবে মাথো এই গীতটোকে ৰচনা কৰি শান্ত নাথাকি বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ নটৰাজৰূপী তাণ্ডৱ নৃত্যৰ ধাৰাও প্ৰৱৰ্তন কৰিছিল। ৰাভাৰ তাণ্ডৱ নৃত্য দেখি সাধাৰণ দৰ্শকেই নহয় নটৰাজৰ নৃত্যৰ বহুতো কলাকুশলী আৰু পণ্ডিতে ৰাভাৰ প্ৰশংসাত পঞ্চমুখ হৈছিল। 1940 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদক সোণৰ পদকেৰে পুৰস্কৃত কৰাৰ লগতে ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধি প্ৰদান কৰি সন্মানিত কৰিছিল। কাৰ্ল মাৰ্কছ আৰু লেনিনৰ কিতাপ পত্ৰবোৰ পঢ়ি বিষ্ণুপ্ৰসাদে শোষণ আৰু শ্ৰেণীহীন সমাজ ৰচনাৰ বাবে আগ্ৰহী হৈ ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰি দেশৰ হালোৱা হজুৱা বনোৱা আদি নিমাখিত লোকৰ ওপৰত অহৰহ চলি থকা শোষণৰ অৱসান ঘটাবলৈ এখন হাতত বন্দুক আৰু আনখন হাতত কলম তুলি লৈছিল।
শোষণকাৰীৰ বিৰুদ্ধে শোষিত মানুহক সুসংগঠিতভাৱে থিয় কৰোৱাৰ উদ্দেশ্যে অসমৰ দিহিঙে দিপাঙে পৰ্বত পাহাৰ গাঁৱে ভূঞে হাবি বননিয়ে নিমাখিত মানুহৰ মাজত সংগ্ৰামী চেতনা জগাই তোলাৰ উদ্দেশ্যে বহুতো বিপ্লৱী গীত ৰচনা কৰি নিজেই সুৰ দি জনসাধাৰণক গাই শুনাইছিল। জনগণ আজি জাগে ভাৰত মাতে, পুৰণি সংহাৰী নতুনক চিঞৰি জনতাৰ বিকুল ঘৰে ঘৰে বাজে। দৈত্য দানৱ শোষণকাৰীক খোৱা চোৱা আপোন হাতেৰে বধে, নীল আকাশত ধূসৰ ডাৱৰ তপত শোণিতৰ চেকাতাত আকাশ বতাহ গগন নিনাদি বিপ্লৱৰ ধ্বনি মাথো উঠে। জনগণ আজি জাগে, নৰ কংকালৰ অস্ত্ৰ আজি ওলাই আহে দলে দলে। হে শান্তিৰ সেনানী, হে শক্তিৰ বাহিনী, মাতে যেন ঘনে ঘনে। জনগণ আজি জাগে ভাৰত মাজে। এনেদৰে বিপ্লৱী গানৰ উপৰিও অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়েও গভীৰ অধ্যয়ন কৰি ৰচনা কৰিছিল অসমীয়া কৃষ্টিৰ চমু আভাস নামৰ এখন অতি মূল্যৱান গ্ৰন্থ আৰু 1946 চনত পৰিৱেশন কৰিছিল নৃত্যনাটিকা মুক্তি দেউল। বহুমুখী প্ৰতিভাৰ বলেৰে বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিকৰ মাজত সংগ্ৰামী চেতনা জগাই তুলিবলৈ সক্ষম হোৱা ৰাভাই শ্ৰমিকসকলৰ মাজত গৈ গাইছিল, কাৰখানাৰ চিটিৰ হুমুনিয়া, কলৰ ঘৰ ঘৰণি বুকু কপোৱা, শুনি শুনি কাহৰ মাত কঠোৱা, কান্দে দুখীয়া বনোৱা।
খুদা মজিয়াত অকলশৰীয়া বিনাই কোলা ধিয়াৰ লগৰীয়া পুৱাই লঘোণ ভাত নাইকিয়া কান্দে দুখীয়া বনোৱা অশস্য জীৱন উঠি ভাহি যোৱা ভগা চিগা মানৱী আমথুহীয়া শ্ৰম কৰি খাবলৈ নোহোৱা আলৈ বিলৈ সজোৱা কান্দে দুখীয়া বনোৱা আৰু মুক্তি সংগ্ৰামৰ হেঙাৰ স্বৰূপ ধনী জমিদাৰহঁতক সাৱধান বাণী শুনাইছিল মুক্তি সংগ্ৰামৰ হেঙাৰ স্বৰূপ ধনী জমিদাৰহঁতক সাৱধান বাণী শুনাই বিষ্ণুপ্ৰসাদ ৰাভাই গাইছিল দুখীয়াৰ কলিজা নিঙাৰি লওঁ টুপি টুপিতে চুহি চুহি পিয় ৰুকি ৰুকি মঙহ চুবাই খাওঁ কুৰুকি কুৰুকি হাড় কেইডালো চুবাও হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তিকামী চূৰ্ণ কৰিম আমি সংগ্ৰামী দৰ্পধনীৰ পণ আমাৰ হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ শেষ যুদ্ধৰ আমি ৰনোৱা পৃথিৱীৰ হালোৱা বনোৱা হম বিজয়ী আমি দুখীয়া কত ৰবি ধনী এইবাৰ হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ